বিকশিত ভাৰত বিল্ডাথন 2025 অংশ হিচাপে আমি অসম আদৰ্শ আৱাসিক বিদ্যালয়ৰ উদ্যম দলৰ পৰা আমাৰ প্ৰকল্প আৱৰ্জনাৰ পৰা আশ্চৰ্য প্লাষ্টিক বটলৰ পুনৰ্জীৱন উপস্থাপন কৰিব বিচাৰিছো। আমাৰ প্ৰকল্পটোৱে আত্মনিৰ্ভৰ ভাৰত তথা লাইফষ্টাইল ফৰ এনভাইৰনমেণ্টৰ দৃষ্টিভংগীক সমৰ্থন কৰে। পৰিৱেশ প্ৰদূষণ বৰ্তমান সময় এটা জ্বলন্ত সমস্যা। আমি প্ৰতিদিনে আমাৰ ওচৰে পাজৰে প্লাষ্টিক বটল পেলাই দিয়া প্ৰত্যক্ষ কৰোঁ। আমি সকলোৱে জানো যে প্লাষ্টিক বস্তু সহজে মাটিৰ লগত মিহলি নহয়। এই পৰিৱেশ প্ৰদূষণৰ লগতে আমি বিভিন্ন সমস্যাৰ সৃষ্টি কৰে। আমাৰ পৰিৱেশৰ বাবে এইটো এটা গুৰুত্বপূৰ্ণ সমস্যা যেনে অনুভৱ হ'ল। সেয়েহে আমি এইটো সমস্যা সমাধান পথ বিচাৰিবলৈ চেষ্টা কৰিছোঁ। আমি পেলনীয়া বটলবোৰ সংগ্ৰহ কৰি সেইবোৰ পৰিষ্কাৰ কৰি সজাই তোলাৰ সিদ্ধান্ত ল'লোঁ। বটলসমূহ ধুনীয়াকৈ সজাই তোলাত ষ্টেণ্ড, সৰু ফিল্টাৰ, ফুলৰ পাত্ৰ, পাচলি ৰোপণ আদি বিভিন্ন উপায়েৰে পুনৰ ব্যৱহাৰৰ উপযোগী হৈ উঠিল। এনেধৰণৰ সামগ্ৰীসমূহ সাধাৰণতে আমি বজাৰৰ পৰা ক্ৰয় কৰোঁ। যদিহে এই সামগ্ৰীসমূহ সাধাৰণতে আমি কম খৰচত ঘৰতে তৈয়াৰ কৰিব পাৰোঁ, তেন্তে আমাৰ পৰিৱেশৰ আৱৰ্জনা হ্ৰাস হোৱাৰ লগতে আমাৰ চৌপাশ শুৱনি হৈ পৰিব। এনেদৰে আমি সৰু সৰু খোজেৰে পৰিৱেশ সুস্থ ৰাখি স্বচ্ছ ভাৰত গঢ়ি তোলাৰ ক্ষেত্ৰত এক অৰিহণা যোগাব পাৰোঁ। এই সামগ্ৰীবোৰৰ অধিক গুণগত মানেৰে সজা বজাৰৰ ব্যৱস্থা কৰিলে আমি নিশ্চয় আত্মনিৰ্ভৰতাৰ দিশে আগুৱাই যাব পাৰিম। মনত ৰাখিব, অপচয় নকৰিব, নতুনৰ সৃষ্টি কৰিব। ধন্যবাদ।